পেলাই নমস্কাৰ দি পেলাই বেঞ্চত বহিলোঁ। বেঞ্চত যেতিয়া মই বহোঁ মানুহবিলাকে এনেকৈ চালে। এজনটো এনেকৈ চাই পেলাই গুচি গ'ল। মোৰ কিবা ডাউট লাগি গ'ল, এইটো কি হ'ল, কি চিনাকি এজনো নাই, মানুহবিলাক কিয় এনেকৈ চালে। পিছত মই ক'লোঁ আপোনালোকৰতো ইয়াত মোৰ কাৰণে পাৰ্মিশ্যন মিটিং নহয়, মই মিটিং কৰিব নোৱাৰিম, পুলিচবিলাকে মোক কিবা এটা ক'ব পাৰে, ইয়াৰ কাৰণে মই জাষ্ট নমস্কাৰ দি পেলাই যাওঁ বুলি মই উঠি দিলোঁ। উঠি দিয়াৰ পিছত এজনে ক'লে ছাৰ কিবা অসুবিধা হ'ব নেকি, থাপৰা নাহতে নমস্কাৰ হ'লে নাগিৰলা চাচিয়া বুবাই ছাৰ অলপ অসুবিধা হ'ব নেকি বুলি ক'লে। মই ক'লো কিয় অসুবিধা হ'ব, হা আমাৰ বেলেগ মিটিং আছিল ছাৰ বুলি ক'লে। এইটো আমাৰ মিটিং নহয় নেকি, নহয় ছাৰ এইটো বিজেপিৰ মিটিং বুলি ক'লে। ভগৱান কি কৰিম এতিয়া, একদম হেণ্ডশেক টেণ্ডশেক মাৰি পেলাই তেখেতসকলক কৈ আহিলোঁ যে উল্টা কৰি দে, হ'ব ছাৰ বুলি কৈ দিছে। তেনেকুৱা হ'ব পাৰে বুলি মই একদম ফ্লেগখন চালোঁ, দেখিলোঁ যে BPF খুব ভাল পালোঁ। মই ইমান দিনত আপোনালোকৰ ইয়াত আহিব পৰা নাই, ভগৱানে কেনেবাকৈ ইয়াত অনাৰ নিচিনা হ'ল। ৰাস্তা দি গৈ থাকোঁতে কাষতে দেখি পেলাই সোমাব পালোঁ। আৰু মই আপোনালোকে চাওক, আমাৰ কোকৰাঝাৰৰ মোৰ ঘৰৰ ওচৰত 3টা হেলিকপ্টাৰ তাতে পাৰ্কিং হৈ আছে, ৰাতি তাতে থাকে। আৰু দিনৰ ৰাতিপুৱাৰ পৰা আমাৰ সমষ্টিৰ ওপৰে একদম উৰি আছে 3টা হেলিকপ্টাৰ। যোৱাকালি বহুত ডাঙৰ মিটিং কৰিম বুলি তেখেতসকলে ৰেলী লৈছে, চিফ মিনিষ্টাৰ আছে, 6জন কেবিনেট মন্ত্ৰী আছে, আৰু এই UPPLৰ চিফ আৰু সব নেতাবিলাক তাতে আছিল। কিমান মানুহ আছিল জানে, 4,500 লৈ পেলাই তেখেতসকলে বহুত ডাঙৰ ৰেলী হৈছে বুলি কৈ আছে। আমাৰ 15 লাখ আছে, ইয়াৰ 15 লাখ, এই 15 লাখত 5,500টো একো নহয়। আমি ডাঙৰ মিটিং কৰা নাই, আমি ডাইৰেক্ট গাঁওবাসীসকলৰ আমাৰ বাই ভনী দাদা ভাইৰ লগত চিধা গৈ পেলাই আমি কথা পাতিছোঁ, যি মনৰ কথা, আমাৰ BTC ৰাজনীতিৰ কথা, আমাৰ শান্তি প্ৰতিষ্ঠাৰ কথা, বিভিন্ন জাতি গোষ্ঠীৰ মাজত একতা, দাদা ভাই ভাতৃত্ব, ইউনিটি আনাৰ কথা। আৰু অঞ্চলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি 15 বছৰ শাসনকাল, এই 15 বছৰ শাসনকালত যেনেকৈ উন্নয়নমূলক কাম হৈছিল, য'ত ৰাস্তা নাছিল ইয়াত ৰাস্তা বনোৱা হৈছে, যি নদীৰ ওপৰত দলং নাছিল ইয়াত দলং বনোৱা হৈছে, য'ত স্কুল নাছিল স্কুল বনোৱা হৈছে, য'ত হস্পিটেল নাছিল হস্পিটেল বনোৱা হৈছে, য'ত ইৰিগেশ্যন নাছিল ইৰিগেশ্যন বনাই পেলাই কৃষকসকলক খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি দিয়া হৈছে, য'ত আমাৰ কৃষকসকলে নিজৰ উৎপাদন বেচিবৰ কাৰণে বজাৰ নাছিল, তেনেকুৱা জাগাত বজাৰৰ ঘৰ বনাই পেলাই আমাৰ কৃষকসকলক, ৰাইজক, গাঁওবাসীসকলক বেচিবৰ কাৰণে সুবিধা দিয়া গৈছিল। য'ত মানে আমাৰ গোটেই BTC অঞ্চলত ইউনিভাৰ্চিটি নাছিল, তাত ইউনিভাৰ্চিটি বনাই দিয়া হৈছিল। য'ত ইঞ্জিনিয়াৰিং কলেজ নাছিল, তাতে দুইটা ইঞ্জিনিয়াৰিং কলেজ কোকৰাঝাৰত বনোৱা হৈছে। য'ত নাৰ্ছিং কলেজ নাছিল, তাতে নাৰ্ছিং কলেজ বনোৱা হৈছে। য'ত আমাৰ BTCৰ বাউণ্ডাৰী নাছিল, 4টা ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, চিৰাম, বাক্সা, ওদালগুৰি বনাই পেলাই হাগ্ৰামা মহিলাৰীয়ে 40টা বিভাগ লৈ পেলাই চলাই ভালকৈ ৰাইজৰ কল্যাণৰ কাৰণে, অঞ্চলৰ উন্নয়নৰ কাৰণে যি ক্ষমতা দিছে এইটো লৈ পেলাই কাম কৰিছিল। আৰু সেই 40টা বিভাগৰ যি